ini beno ada ni tun volunteer do alang itu senang tun kami alang aktif so কংগ্ৰেছ আৰু এপিএছএলচি দলত প্ৰায় 200 পৰিয়ালে jaga ini beno langsung কিমান হ'ব নাজানো ঘৰ হিচাপে 200 তেওঁলোকৰ কংগ্ৰেছ আৰু এপিএছএলচি দলৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান কৰা হৈছে এনেধৰণৰ কাৰ্যসূচী আপোনালোকে দেখা পাইছে ৰাতিপুৱা 3টা বজাৰ পৰা যোগদান কাৰ্যসূচীটো আছে মই আহোঁতেও কেইজনমান আমাৰ ভাৰতীয় জনতা পাৰ্টি সভা লিডাৰ্ছবিলাক তাক থৈ আহিছোঁ তাত ভাষণ দি আছে প্ৰত্যেক দিনে 20 বাৰ 30 বাৰৰ যোগদান কাৰ্যসূচী আছে আপোনালোকে জানে গৌৰৱ গগৈ সিদ্ধান্ত লৈছে যে প্ৰত্যেক 10 তাৰিখে প্ৰত্যেক মাহত যোগদান কাৰ্যসূচী তেওঁলোকৰে লোৱা হৈছে কিন্তু 10 তাৰিখৰ আপোনালোকে যোগদান কাৰ্যসূচী ক'ত দেখিছিল উল্টা কংগ্ৰেছৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে এই আমাৰ কাৰ্বি আংলং ৰাইজে সকলোৱে বুজি পায় ইয়াত সকলো জাতি জনগোষ্ঠীৰ ইয়াত বসবাস কৰা লোকসকলে বুজি পায় ইয়াৰ মানুহবিলাক সহজ সৰল যে বেছি মিছা কথা ক'লে বেছি মনোহজা কথা ক'লে মানুহে বেয়া পালে এইটো কাৰণে মানুহে এই দলৰ পৰা ত্যাগ কৰি আমাৰ দলত যোগদান কৰা হৈছে আপোনালোকে জানে যে কংগ্ৰেছ আৰু এপিএছএলচিয়ে সদায় ডেভেলপমেণ্টৰ কামটো তেওঁলোকে বিৰোধিতা কৰিছে ফ্লাইঅভাৰ বনালেও তেওঁলোকৰ বিৰোধিতা কৰে তাৰপিছত সৈনিক স্কুল বনালে তেওঁলোকৰ বিৰোধিতা কেঞ্চাৰ হস্পিটেল বনালে তেওঁলোকৰ ধাৰণা কৰিছে তেতিয়া কেঞ্চাৰ হস্পিটেল ইয়াত নালাগে বুলি মেমৰেণ্ডাম আকাৰে জীয়াই গাঁথাৰটো দিয়া হৈছে ইয়াত গতিকে এইটো যিবিলাকৰ দুখীয়া পৰিয়ালবিলাকৰ কেঞ্চাৰ যিবিলাকৰ বেমাৰ যাতে আমাৰ কাৰ্বি আংলং মানুহে যাতে কেঞ্চাৰ বেমাৰ নহয় তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যদি কোনোবা কেঞ্চাৰ বেমাৰ হ'লে আমি গুৱাহাটীলৈ যাব লাগে বিহুৰা কেঞ্চাৰ হস্পিটেল গুৱাহাটী মেডিকেল কলেজলৈকে লৈ যাব লাগে চেন্নাইলৈকে লৈ যাব লাগে আৰু মুম্বাইলৈকে লৈ যাব লাগে টকা পইচা আৰ্থিক অভাৱ মানুহবিলাকৰ কেনেকৈ লৈ যাব গতিকে এনেধৰণৰ বিৰোধিতা কৰা মানুহক ৰাইজে বুজি পায় কাৰ্বি আংলং ৰাইজে সহজ সৰল মানুহ সকলো জাতি জনগোষ্ঠী চিধাচিধি মানুহ সঁচা কথা ক'বলৈ ইয়াত মানুহে বেছি মিছা কথা ক'লে মনোহজা কথাবিলাক কৈ থাকিলে মানুহে বেয়া পায় সেইটো মানে কংগ্ৰেছ আৰু এপিএছএলচিবিলাক সদায় আপোনালোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকে খালি মুখৰ ওপৰত মানে আমাৰ দলৰ ওপৰত বা মোক সদায় সমালোচনা কৰে আৰু তেওঁলোকে অপপ্ৰচাৰ কৰে মনোহজা কথাবিলাক কয় গতিকে প্ৰত্যেক দিনে যিমানখিনি তেওঁলোকে মনোহজা কথাবিলাক ক'ব দিনে দিনে ভাৰতীয় জনতা পাৰ্টি যোগদান কৰি আছে এতিয়ালৈকে আমি শুনা নাই 17 তাৰিখ মানে তেওঁলোকে সিদ্ধান্ত ল'ব বেছি দিন নাই আৰু 4 দিনমান আপোনালোকে অপেক্ষা কৰক মই জীয়াই গাঁথা আপোনালোকে জানে নেকি ক'ৰবাত জীয়াই গাঁথাৰ ওপৰত মিটিং কৰা জেগাত আপোনালোকে দেখা পাইছে নেকি 5টা চিটেই দখল কৰিব সেইটো আপোনালোকে দেখা পাব এতিয়া ৰাইজে প্ৰত্যেকদিন বিৰোধী আপোনালোকে ক'ৰবাত মিটিং কৰা দেখা এনেধৰণৰ মিটিং ক'ৰবাত দেখিছে নেকি মই এতিয়া প্ৰত্যেক দিনত 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ মিটিং কৰোঁ আৰু কংগ্ৰেছৰ এপিএছএলচিৰ লিডাৰ আহিব লগা আছে নেকি গোপন কিবা যোগাযোগ চলি আছে নেকি তেওঁলোকৰতো বিৰোধটো কাজিয়া হয় কোনোবাটো কংগ্ৰেছৰ লগত এলায়েন্স হ'ব নালাগে কাৰণ আমি নন ট্ৰাইবেলবিলাকৰ ভোটাৰ্ছ নালাগে বুলি ইমান দিনৰ পৰা আমি আন্দোলন কৰি আহিছোঁ সংগ্ৰাম কৰি আহিছোঁ যে এপিএছএলচিয়ে নন ট্ৰাইবেলছবিলাকক মাটি অধিকাৰ দিব নালাগে ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিব লাগে বুলি ইমান দিনৰ আমি প্ৰচাৰ কৰি আহিছোঁ আকৌ কংগ্ৰেছ পৰা এলায়েন্স হ'লে তেওঁলোকে আপোনালোকক কেনেকৈ প্ৰচাৰ কৰিব সেইটো লৈ তেওঁলোকৰ মাজত পূৰা মাৰামাৰি হৈ আছে বোকাজানটো আপোনালোকে জানে যে ৰতন ইংকিমৰ কথা মই নকওঁ কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থীক ঘোষণা কৰাৰ লগে লগে তাত ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছ আৰু প্ৰাইমেৰী কংগ্ৰেছবিলাকৰ সেইদিনা যোগদান প্ৰত্যাগ কৰাটো দেখা পাইছে আপোনালোকে এতিয়ালৈকে যোগদান কৰা আমাৰ লগত যোগদান কৰিব এতিয়া বোকাজান মই মিলাব পৰা নাই বোকাজান কংগ্ৰেছ গোটেইখিনি মিলিব বোকাজান LA কনষ্টিটুৱেঞ্চি কংগ্ৰেছৰ প্ৰায়
4,000কৈ অধিক লিষ্ট এতিয়ালৈকে আলোচনা কৰা হৈ গ'ল 4,000+ প্ৰাইমেৰী কংগ্ৰেছ মণ্ডল কংগ্ৰেছ ব্লক কংগ্ৰেছ মহিলা কংগ্ৰেছ গোটেইখিনি আমাৰ দলত মানে সময় পোৱা নাই কালি মোৰ দিনটো যুৱ মৰ্চা সন্মিলন আছে যোগদান কাৰ্যসূচী আগৰ পৰা ঠিক কৰা হৈছে গতিকে মই সময় দিব পৰা নাই কিন্তু মই 15 বা 16ৰ পিছত বোকাজান এটা আপোনালোকে এটা ডাঙৰ ৰেলী এটা হ'ব আৰু APSLC চেণ্ট্ৰেল কমিটি মেইন মানুহ ছেক্ৰেটাৰী তাৰ পৰা আৰম্ভ কৰি APSLC দলে তেওঁলোকে প্ৰায় সিহঁতৰো কৈছে যে আমি 6,000-7,000 মান আমি মানে প্ৰত্যাগ কৰি সেইদিনাই বিজেপি যোগদান কৰিব কংগ্ৰেছ আৰু APSLC মিলি প্ৰায় 10,000 ওপৰত সেইদিনা যোগদান কাৰ্যসূচী আপোনালোকে সোনকালে বোকাজান স্যাৰ ৰংখাঙৰ পৰা আপুনি খেলিব বুলি আজিও চৰ্চা চলি আছে কেনেকুৱা অনুভৱ বিজেপিটো হ'ল মানে মই খেলিম বুলি খেলিম মই CM হ'ম বুলি হ'ব নোৱাৰোঁ মোক যদি কালি যদি কয় তুমি বিজেপি সাধাৰণ কৰ্মী এটা হ'ব লাগে সেইটোও মই গোটেই হাইকমাণ্ড যি ডিচিশ্যন হ'ব এইটো মতে মই ইতিমধ্যে কিয়নো কালি দিনটো যিটো মুখ্যমন্ত্ৰী আহিছে APSLC কিছু যি নেতা ইয়াত প্ৰতিবাদ কৰি থকা দেখা পোৱা গৈছে তেওঁলোকৰতো খালি প্ৰতিবাদ কৰিলে তেওঁলোকৰ কিবা পাব নেকি আৰু তেওঁলোকৰ প্ৰতিবাদ কৰিলে যে কামবিলাক নহ'ব সেইটো নহয় যিমান প্ৰতিবাদ হ'ব ৰাইজৰ কাৰণে কাম কৰিব যিমানে প্ৰতিবাদ কৰিব যিমানে ৰাস্তা বনাই থাকিব যিমানখিনি প্ৰতিবাদ কৰিব অকল ফ্লাইঅভাৰ বনাই থাকিব উচুকাই স্যাৰ কালিও ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে যে নগৰ সমিতিসমূহৰ ৬৬ কোটি টকাৰ কেলেংকাৰী এটা হৈছে তেওঁলোকক প্ৰমাণ দিব লাগিব প্ৰমাণে দিব লাগে মনোসজা কথাবিলাক কিয় মইতো কংগ্ৰেছত যদি তেওঁলোকৰ সদায় অপপ্ৰচাৰ কৰে যে কেতিয়াবা 1,000 কোটি টকা 2,000 কোটি টকা 5,000 কোটি টকা 100 কোটি টকা 200 কোটি টকা কেলেংকাৰী প্ৰমাণটো দিব লাগে কিন্তু মনত খোজা কথাবিলাক কি কৈছে এইটো কাৰণে প্ৰমাণ দিব লাগিব তেওঁলোকৰ পেপাৰৰ নহয় প্ৰমাণটো দিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221